কৈছে বজা বজা কি হ'ল মই এই চকু তাত হেমা মালিনীক দেখি নাৰ্ভাছ হৈ গ'লো মুকেশ খানাক দেখি নাৰ্ভাছ হ'লো তাল বজাব থাকিলে গোটেই মিছ মই তাতে লাহেকে এনেকে সত্ৰীয়া উৰাত ধৰি হৈ পেলাই নাচি আছো নমস্কাৰ বন্ধুসকল মই বিতুপন গগৈ আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল চিনাকিলৈ আজি আমাৰ লগত আছে জনপ্ৰিয় অভিনেতা নীলোৎপল বৰুৱা নীলোৎপল দা আপোনাক স্বাগতম জনাইছো নমস্কাৰ নীলোৎপল দাৰ পৰা জানিম আপোনাৰ পৰিচয় আপোনাৰ ঘৰ পঢ়া শুনা ক'ত কৰিছিলে মোৰ নাম নীলোৎপল বৰুৱা নীলোৎপলৰ অৰ্থ হৈছে নীলা পদুম সেইটো কৈ দিছো মোৰ অৰিজিন ঘৰ ইয়াতে গুৱাহাটী উজান বজাৰ লেম ৰোড আৰু পঢ়া শুনা মোৰ স্কুলিং মই কৰিছিলো ডিব্ৰুগড়ত দেউতাৰ চাকৰি সূত্ৰে তাতে আছিলো তাত 10 বছৰ থাকিলো মেট্ৰিক পাছ কৰাৰ পিছত ইয়ালৈ আহিলো দেউতা আহি ইয়াতে ৰিটায়াৰ হ'ল তাৰ বাকি পঢ়া শুনা ইয়াতে আৰু পঢ়া শুনা ইয়াতে কৰিলো আৰু আপোনাৰ নিকনেমটো আৰু হাইট ওয়েট হাইটটো এনে বহুত বেছি ক'বলৈ মন যায় কিন্তু উপায় নাই নহয় মোৰ 5'7" আৰু ওয়েটটো 68 আছিল এতিয়া মই জিম গৈ আছো 65 কৰিব দিছে 66 লৈ আহিছে আহি যাব দুদিন পিছত আৰু আৰু নিকনেম হৈছে মোক মিন্টু বুলি মাতে পল বুলি মাতে বাবা বুলি মাতে বেলেগ বেলেগ আৰু সবৰে বেলেগ এটা নীলোৎপল দাৰ মানে এই অভিনয় জগতলৈ অহাৰ বাহিৰেও সৰুতে আপোনাৰ কিবা আশা আছিলে নেকি কিবা চাকৰি কিবা কৰা কিবা একচুয়ালি মানে কথাটো হ'ল এক্টৰ হ'ম বুলি সপোনতো ভবা নাছিলো আৰু মেইন কথা হৈছে আমাৰ ফেমিলিত কোনো এক্টৰ নাই মানে কালচাৰ লাইনত কোনো নাছিলে আপুনি প্ৰথম মোৰ পৰাই মানে সৃষ্টি আৰু মানে কি হৈছে যেনেকে হঠাৎ অসম বন্ধ হয় তেনেকে হঠাৎ মোৰ সৃষ্টি মানে এক্সিডেন্টেল এক্টৰ একচুয়ালি মই মানে কি হ'ল সৰুৰ পৰাতো মই আৰ্টত আছিলো আৰ্ট কৰিছিলো মোৰ দাদাইও আৰ্ট কৰিছিলে আমি গুৱাহাটীলৈ আহিলো মই হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত ডিগ্ৰী যেতিয়া পঢ়ি আছিলো তেতিয়া মানে আমাৰ কলেজত মই এছবি দেউৰা কলেজত পঢ়িছিলো তেতিয়া তাতে মোৰ বন্ধু বিশ্বজিৎ কলিতা তেওঁ মানে সেই নাটক এখন ল'লে কলেজৰ ফালৰ পৰা ক'লে যে এখন কলেজুকত নাটক কৰিব লাগে সো একেলগে আমি আমাৰ মোৰ মেজৰ আছিলে তো একে আমি সাবজেক্টও একে আছিলে ডিপাৰ্টমেন্ট একে আছিলে তো মানে ক'লে যে আমি আমাৰ গ্ৰুপখিনিয়ে নাটক এখন কৰিব লাগে মই কৈছো বাপৰে বাপ মোক নাটানিবা মই এইবোৰ ইন্টাৰেষ্ট নহয় আৰু নোৱাৰো সেইদিনা তেনেকৈ গ'ল বেলেগ ল'ৰা কাষ্টিং কৰিলে যেটো নকৰো বুলি ক'লো এই ঘৰত আহি পেলাই শান্তি পোৱা নাছিলো তো কি কৰা যায় সবে কৰি আছে মই যদি নকৰো তো নেক্সট ডে আহি ক্লাছ কৰাৰ পিছতে মই মানে ৰিহাৰ্সেল ৰুমত গৈছিলো ৰিহাৰ্সেল চলি আছিলে সো ৰিহাৰ্সেল চলি থাকোতে ৰিহাৰ্সেল চাই থাকোতে মই ক'লো যে হেৰি বিশ্ব এবাৰ ট্ৰাই কৰি চাও নেকি বোলে কৰা নাই একো নাই বোলো কৰি চাও সেই যে কৰি চাও বুলি ক'লো সেই আৰম্ভণি আৰু তাৰপিছতে সেই টাৰ্নিং পইণ্ট তাৰপিছত তেনেকৈ এখন দুখনকৈ আৰম্ভ হ'ল ঘৰৰ পৰা প্ৰথমে একদম ছাপোৰ্ট নাছিলে কাৰণ এইটো বিষয়ে লাইনটোৰ বিষয়ে যিহেতু নেজানে তথাপি আৰু কিন্তু শিক্ষা ল'লো মানে অভিনয় শিক্ষা লোৱা হ'ল মই আসাম স্কুলত ড্ৰামাৰ পৰা পাছ কৰিছোঁ তাৰপিছত গুণাকৰ দেৱ গোস্বামীৰ আণ্ডাৰত 3 বছৰ ট্ৰেইনিং ল'লো অভিনয়ৰ বাহিৰত বহুত জাগাত গ'লো ফেষ্টিভেলবোৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল ফেষ্টিভেলত গৈছোঁ তাৰপিছতে আহি কালচাৰেল এফেয়াৰ্ছ ৰবীন্দ্ৰ ভৱনত 2 বছৰ গেষ্ট আৰ্টিষ্ট তাৰপিছত প্ৰফেশ্যনেলি মই চেনেলত কাম কৰিছোঁ আৰু তাৰপিছত এতিয়াও নাটক কৰি আছোঁ যেটা আপুনি অভিনয় জগতত প্ৰথমে আহিব বিচৰা নাছিলে মানে কিহত মানে ৰাপটো কিহত আছিলে আপোনাৰ প্ৰথম কিবা এটা কৰিম আৰ্ট কৰিছিলোঁ আৰ্টৰ থ্ৰু দিয়ে আগবাঢ়িম বুলি প্লেনিং আছিলে বাহিৰত আপোনাৰ মানে তোমাৰ এই ফাইন আৰ্টছত বেছি ইণ্টাৰেষ্টেড আছিলোঁ মই গুজৰাটত গৈ ফাইন আৰ্টছ কৰা প্লেনিং আছিল তাতে গৈ পঢ়া কথা আছিল গোটেই প্লেনিং চেঞ্জ হৈ গ'ল এতিয়া কিন্তু ধৈৰ্য নাই মানে ঘৰত গালি খাওঁ এটা বিদ্যা হেৰাই যোৱাৰ নিচিনা হ'ল আৰু ধৈৰ্যটো নোহোৱা হ'ল কিবা এটা আঁকিবলৈও একদম নোৱাৰা হ'ল এই কিবা এটা হেৰি কৰোঁতে ফটককৈ কিবা এটা চিন্তা আহিলে আৰু উৰণীয়া মন যে উৰি থাকোঁ আৰু অভিনয় জগতত আপোনাক এতিয়া নীলোৎপল বৰুৱা নামেৰে কেনেকৈ জানিলে মানে আমাৰ ৰাইজে সেইটোৱে আচলতে ক'বলৈ গ'লে কি হয় মানে প্ৰথমটো ষ্টাৰ্টিং মই ক'লোৱেই নাটকৰ পৰা আহি কালচাৰেল এফেয়াৰ্ছত তাৰপিছত মই ৰং চেনেল একচুৱেলি সেইখিনি সময়ত এনেকুৱা হ'ল আমি নাটক কৰি থাকোঁ মানে পে'মেণ্ট নাপাওঁ মেইন কথা সেইখিনি সময়ত নাটক কৰোঁ পইচা নাপাওঁ আৰ্টিষ্টৰ নামত পে'মেণ্ট আহে পইচা আহে কিন্তু আমাৰ হাতলৈ নাহে আমি যিহেতু ষ্টুডেণ্ট আছিলোঁ হয়তো ভাবে আৰু এইটো পইচা এতিয়া দৰকাৰ নাই সেইকাৰণে পইচা নিদিয়ে তো আমাৰ ঘৰৰ মাহঁতে যিহেতু এই লাইনটোৰ বিষয়ে নাজানে যে দেখিছে যে আৰ্টিষ্ট ইমান বছৰ নাটক কৰি আছে
আৰু পইচা পাতি নাই, ঘৰৰ পৰা পইচা লৈ আছে, তো এনেকৈতো নহ'ব। তাৰপিছতে অলমষ্ট মানে ট্ৰেক চেঞ্জ হৈছিলে আৰু মানে সিদ্ধান্ত ল'লোঁ যে নাই লাইনটো চেঞ্জ কৰে। আৰু মানে যেতিয়া চিডিৰ ছিজন চলি আছিলে, চিডিৰ ছিজন চলি থাকোঁতে তেতিয়া তাৰমানে কি হ'ল, তেতিয়াতো বহুত আৰ্টিষ্ট অসমত খুব ভাল ভাল এক্টৰ ওলাই আহিলে, আৰু সেইখিনি সময়ত ময়ো চিডিৰ অডিশ্যন দিছিলোঁ। অডিশ্যন দি কোনোবা এখন চিডিত 2007ত জোনবিৰি বুলি এখন চিডি ওলাইছিলে, চিডিখনৰ মই হিৰো আছিলোঁ। অডিশ্যন দি পেলাই হিৰো হোৱাৰ লগে লগে সপোনবোৰ আহি যায় যে বাকীবোৰ এক্টৰ নিচিনা ময়ো ষ্টাৰ হ'ম, কিবা হ'ম এতিয়া আৰু, কিন্তু থাকে। কিন্তু চিডিখন ৰিলিজ হোৱাৰ পিছত মই পে'মেণ্ট ল'বলৈ যাম আৰু প্ৰডিউচাৰে মাতিলে। তো মই মাক কৈছিলোঁ যে হেৰি আজি মই তোমাক 2000 টকা দিম। মায়ে কৈছে বা তই 2000 দিবি বোলো, মই 10,000 পাম, 2000 তোমাক দিম আৰু 8000 টকা মোৰ হাতত থাকিব, এনজয় কৰিম। মায়ে কৈছে ঠিক আছে। আহিলোঁ, মই আহি পেলাই তাৰপিছতে প্ৰডিউচাৰৰ তালৈ আহিলোঁ। প্ৰডিউচাৰে ক'লে ৰুম এটালৈ লৈ গ'ল, পেলাই দুৱাৰখন খুলি দিছে। খুলি দেখিছোঁ এনেকুৱা ডাঙৰ ডাঙৰ কাৰ্টুন। মই বোলে এইবোৰ কি? বোলে চিডিবোৰ মাৰ্কেটৰ পৰা ৰিটাৰ্ণ গুচি আহিলে। চিডি মাৰ্কেটৰ পৰা এতিয়া কিয় আহিলে? বোলে চেল নহ'ল। বোলো আৰু গম পালোঁ যে হিৰোটোক ইমান পাব্লিকে ভাল পোৱা নাছিলে, হিৰোটো আছিলোঁ মই। লাগিল লেঠা, পে'মেণ্ট কেনেকৈ খোজোঁ। তাৰপিছত কৈছে আৰু হ'ব কিবা এটা দিছোঁ, আৰু লোৱা হাতৰ মুঠি দিছে যে 2000 টকা। মাকটো লেভেলটো দি আহিছিলোঁ, সেইটো লেভেলতে আহিলোঁ। মা এয়া লোৱা তোমাৰ পে'মেণ্ট, মাক দিম বুলি কৈছিলোঁ 2000 টকা, এয়া 2000 টকা দিলোঁ। বাকী 8000 সেইটো মোৰ লগত আছে, সেইটো মই এনজয় কৰিম আৰু। মায়ে এইটো নেজানে, আজিলৈকে গম নাপায়। এতিয়া এইটো ইণ্টাৰভিউটো চোৱাৰ পিছত গম পাব কেছটো কি। আৰু সেই তেনেকুৱা ধৰণৰ কিছুমান ইনচিডেণ্ট অহাৰ পিছত ফ্ৰাষ্ট্ৰেটেড হৈ গৈছিলোঁ। আৰু বহুত এনেকুৱা ফোন আহিছিলে যে ট্ৰেকটো চেঞ্জ কৰিব কৈছিলে বহুতে, কিন্তু ধৈৰ্য ধৰিলোঁ। আৰু যেতিয়া মানে ৰং চেনেল আহিলে, ৰং চেনেলৰ বেনাৰ দেখিলোঁ চানমাৰী ব্ৰিজৰ ওপৰত, তাত মই ফটো দিলোঁ, বায়'ডাটা দিলোঁ। আৰু ফাৰ্ষ্ট মোৰ স্ক'পটোৱে আছিলে তাত মনজিৎ শৰ্মাই দিছিলে, শুকুলাৰ মেঘৰ চাহ এখন টেলিফিল্মৰ। তাত একদম সৰু কেৰেক্টাৰ, 2টা ডাইলগ, জাষ্ট পাছিং শ্বট। আমি পাছিং শ্বট বুলি কওঁ, এনেকৈ গৈ থাকোঁ, গৈ 2টা ডাইলগ দিব লাগে মেইন আৰ্টিষ্টজনক। সেই 2টা ডাইলগে মানে তাতে হেৰিয়ত ডাইৰেক্টৰৰ চকুত পৰিল যে এই 2টা ডাইলগ সি ভালকৈ দিছে, ইয়াক মানে ল'ব পৰা যায়। আৰু সেই আৰম্ভণি, আৰু এতিয়া ৰাইজৰ আশীৰ্বাদ লৈ আৰু এইখিনি। এতিয়াও বহুত দূৰ বাট যাব লগা আছে। আৰু যিহেতু মই এজন চৰিত্ৰ অভিনেতা, বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাই আহিছোঁ, গতিকে আগলৈও চেষ্টা কৰি যাম আৰু। আমি তাকে কামনা কৰিছোঁ। আশীৰ্বাদ আৰু। নীলোৎপল দা, আপোনাৰ জীৱনৰ এনেকুৱা মানে ৰসাল স্মৃতি যিটো আপোনাৰ এতিয়া মনত পৰিলেও হাঁহি উঠে, খন্তেকতে হাঁহি উঠে? বাপৰে, আছে। এনেইতো মই সদায় ফূৰ্তিত থাকোঁ, দুখৰ মাজতো হাঁহি থকাৰ সেইটো মই মানে ভাল পাওঁ, হাঁহি থাকিও। গতিকে এনেকুৱা ৰসাল স্মৃতি নিশ্চয় আছে। আৰু মই সত্ৰীয়া গায়ন বায়নৰ লগত জড়িত আছিলোঁ 2008লৈকে। 2008লৈকে আমি বহুত প্ৰগ্ৰেম কৰিব গ'লোঁ। আৰু মানে সত্ৰীয়া গায়ন বায়ন একচুৱেলি কি, মোৰ নাটকৰ গুৰু আছিলে গুণাকৰ দেৱগোস্বামী। আৰু গুণাকৰ দেৱগোস্বামী হৈছে নৃত্যাচাৰ্য যতীন গোস্বামীৰ সন্তান। গতিকে আমি সত্ৰীয়া শৈলীতে আমি নাটকৰ মানে আখৰা কৰিছিলোঁ, ৰিহাৰ্চেল কৰিছিলোঁ। আমাৰ নাটকো তেনেকুৱা আছিলে। গতিকে মই অলপ তালযোৰ বজাব জানিছিলোঁ। তো আমাৰ লগত যোনে মানে গায়ন বায়ন কৰিছিলে, তেওঁ ক'লে যে তই আমাৰ লগত আহ, আমি প্ৰগ্ৰেম কৰিম, তই তাল বজাবি। তো গ'লোঁ প্ৰগ্ৰেম কৰিবলৈ, বহুত জেগা গ'লোঁ। তো দিল্লীত হৈছিলে এবাৰ সংস্কাৰ ভাৰতী প্ৰগ্ৰেম আছিলে। চ' দিল্লীৰ প্ৰগতি মৈদানত আমি শ্ব' কৰিম। নৰ্থ ইষ্টৰ পৰা কেইবাটাও গ্ৰুপ গৈছিলে, অল ইণ্ডিয়াৰ পৰা আহে টিম। তো ষ্টেজৰ তলত গ্ৰীণ ৰুম, তাতে আমি গ্ৰীণ ৰুমত মানে ড্ৰেছ চেছ কৰি ৰেডি হৈছোঁ। আৰু খোল তাল লৈ আমি ৰেডি হৈ আছোঁ। আমাৰ আগত এটা বিহু গ্ৰুপে পাৰফৰ্ম কৰিলে। পাৰফৰ্ম কৰি অহাৰ পিছত ক'লে যে আলোচনা কৰি থকা শুনিলোঁ, বাপৰে সন্মুখত কি চেলিব্ৰিটি বহি আছে, দিগদাৰে হৈ যায় পাৰফৰ্ম কৰিবলৈ, এনেকৈ ক'লে। আৰু আমি আৰু কেয়াৰ কৰা নাই বোলে, আমি ষ্টেজত উঠাৰ লগে লগে আমিয়ে আৰু আমাক চাব লাগিব, সন্মুখত যোন বহি নাথাকক। তো যেতিয়া ষ্টেজত আমাৰ আৰম্ভ হ'ল, এনেকৈ ঢেৰাপাক বুলি কয়, এনেকৈ ঘূৰি পেলাই আহি মাজত এনেকৈ ৰ'ব লাগে তালযোৰ লৈ পেলাই। মই এনেকৈ ৰ'লোঁ, বজাই গৈ আছোঁ, ফটককৈ চকু পৰি গ'ল, সন্মুখত বহি আছে হেমা মালিনী। মোৰ তাল ৰৈ গ'ল। ছাইডত বহি আছে শক্তিমান, মুকেশ খান্না। মোৰ লাগিল লেঠা, ইফালে প্ৰগ্ৰেম খোল বজাই আছে বোলে, এযোৰ তাল বাজা নাই, দেখিছে মই ৰৈ গ'লোঁ, মই নাৰ্ভাছ হৈ বোলে। মই ছাইডত আৰু দুজনে তাল বজাই আছিলে, কৈছে বজা কি হ'ল? মই এই চকু তাত হেমা মালিনীক দেখি নাৰ্ভাছ হৈ গ'লোঁ, মুকেশ খান্নাক দেখি নাৰ্ভাছ হ'লোঁ, তাল বজাব থাকিলে গোটেই মিছ।
মই তাতে লাহেকে এনেকে সত্ৰীয়া উৰাত ধৰি হৈ পেলাই নাচি আছো ব্লেংক হৈ গ'ল ব্ৰেইন ব্লেংক মই নাচাত লাগিছো আৰু মই তাল ঘূৰাব নোৱাৰা হলো তাৰপিছত অলৰেডি এগৰাকী নৃত্যশিল্পী ওলাই আহিছে তেওঁ আছেই নাচ তেওঁ আহি পেলাই দেখিছে মই নাচি থকা তেওঁৰ নিজৰ নাচতো মানে নাৰ্ভাছ কৰিলে সেয়া আৰু সেয়ে মোৰ এতিয়া ক'লে তই আজিৰ পৰা আমাৰ লগত গায়ন বায়ন কৰিব নালাগে সেয়া ইতি মোৰ সেইটো এটা মোৰ জীৱনৰ ৰসাল মানে একদম স্পেচিয়েল মমেণ্ট আৰু তেওঁ মোক গালি দিয়া তেওঁ যথেষ্ট গালি দি আছে মই গালি ছাৰ পিছত দিব মই হেমা মালিনীৰ লগত এখন ফটো উঠিয়া আছে ঢেৰ আছে এতিয়া আমাৰ শ্বুটিঙৰ সময়তো বহুত ধৰণৰ তেনেকুৱা কথা থাকে কেতিয়াবা ডাইলগ পাহৰি যাওঁ ডাইলগ পাহৰাৰ পিছত আমি যেতিয়া এনজি খাওঁতে আৰু সেইটো এটা আমাৰ ফূৰ্তি বহুত আছে কিন্তু এইটো সদায় স্পেচিয়েল হৈ থাকিব আৰু নীলোৎপল দা যিহেতু আপুনি এতিয়া মানে অভিনয় জগতৰ লগত জড়িত তো আপোনাৰ এই অভিনয় জগতৰে কোনোবা মানে ক্ৰাছ আপোনাৰ চবৰে মানে ক্ৰাছ থাকে কিন্তু ক্ৰাছ মানে কি সেই ক্ৰাছত মানে সেই ফিলটো আহিব লওঁতে বিয়াখন পাতি পেলালো বিয়া পাতিলো মোৰ বিয়া পতা 4 বছৰ হ'ব এপ্ৰিলত একচুৱেলি কি হ'ল মোৰ দেউতাৰ হঠাৎ অসুখ হৈ গ'ল অসুখ হওঁতে ঘৰৰ পৰা মানে অলপ প্ৰেছাৰ দিলে বয়স হোৱা নাছিলে ফুল কোমলীয়া ল'ৰা কিন্তু হেৰি মাহঁতে ক'লে যে নহয় তই এতিয়া বিয়াখন পাতিব লাগিব দেউতাৰ গাটো বেয়া তো মানে 2015 চনত মই ক'লো এতিয়াতো মই ছোৱালী তেনেকে আৰু সেইখিনি সময়ত মোৰ জাষ্ট মানে কেৰিয়াৰ ষ্টাৰ্ট হৈছে এজ এ প্ৰফেচনেল এক্টৰ তো মানে মই ক'লো এতিয়াতো মই তেনেকে মোৰ হেৰি নাই প্লেন নাই নহয় তো বিয়াখন পাতিব লাগিব ঘৰৰ কণ্ডিশ্যন ঠিক নহয় এতিয়া দেউতাৰ গাটো বেয়া মই অকলে আৰু মোৰ একচুৱেলি দাদা আছে আমাৰ ল'ৰা দুজন কিন্তু দাদা বিয়া হ'ল দাদা বৌ আকৌ থাকে শিৱসাগৰত মা অকলশৰীয়া হ'ল তো মাক লগ এটা লাগে মই বোলে এতিয়া মইতো এতিয়া ছোৱালী চোৱা নাই মায়ে কি কৰে সেই চিৰিয়েলবোৰ চলি থাকে বহি পেলাই ছোৱালীবোৰ চাই থাকে দাদা আৰ্টিষ্টবোৰ বোলে এইজনী কেনেকুৱা লাগিছে এইজনী কেনেকুৱা মই কৈছো নহয় বোলে হেৰি মই কৈছো নহয় এই হেৰি এই বিয়া পাতিলে হেৰি কৰিম দিয়া এই আমাৰ একেই লাইনৰ নালাগে বোলো নহ'লে দুইটাই শ্বুটিং কৰি থাকিলে ঘৰত তোমাক কোনে টাইম দিব তো মায়ে ক'লে ঠিক আছে হেৰি মন চন বেয়া হৈ আছিলে পটককে বিয়া ইমান সোনকালে মোৰ লগৰ কাৰো হোৱা নাই মায়ে ক'লে বোলে নহয় ঠিক আছে দে আমি চাম আৰু মায়ে চালে বিজয়নগৰ মিৰ্জা মাগুৰ পৰা 2015 চনত মই বিয়া কৰালো আৰু মোৰ ছোৱালী এজনী আছে 2 বছৰ হ'ল দেখিলে নালাগে ছ'চিয়েল মিডিয়াৰ জৰিয়তে গম পাইছে এনেই মই ফেচবুকত দি ৰখা নাই নহয় তাই MA পাছ কৰিলে ছোৱালী অলপ ডাঙৰ হৈছে 2 বছৰ হ'ল গতিকে লাহে লাহে তাই এতিয়া চাকৰি বিচাৰিব আৰু সেয়া আৰু গতিকে মানে সেই ক্ৰাছটোত নহ'লগে মানে এতিয়াতো নাহে বাৰু চব আৰু একচুৱেলি মানে আমাৰ লাইনত চব আমি ফ্ৰেণ্ডলি তাৰমানে ইমান এটা ইউনিটত থাকো একেলগে শ্বুটিং কৰোঁ সেই ফিলটো নাহেগে তাৰমানে এনেই ধৰা প্ৰেম নাই হোৱা বুলি নকওঁ প্ৰেম হৈছিলে কলেজ লাইফত মোৰ আছিলে মই বেংগলী ছোৱালী এজনী সেইখিনি তেনেহ'লে এইটো এতিয়া নকওঁ বাৰু কিন্তু মানে কি শ্বুটিঙত কি হয় আজি ধৰা নতুন ছোৱালী এজনী আহিলে ধুনীয়া ছোৱালী এজনী ভাল লাগিলে সেইটো ভাল লাগিল নেক্সট আৰু এখন চিৰিয়েল কৰিম তাত আৰু এজন ধুনীয়া ছোৱালী আহিব থাক দে এনেকেই ভাল আৰু ভবা নাছিলো এনেকুৱা এটা ফটককে ডিচিশ্যন লৈ লোৱা হ'ব বুলি ঘৰৰ ফালৰ পৰা মোৰ আৰু দেউতা ঢুকালে আজি এবছৰ হৈ গ'ল দেউতা ঢুকুৱা গতিকে সেইকাৰণে আৰু দেউতাই মানে নাতিৰ মুখ দেখা পাই গ'ল সেয়াই আৰু এটা মনৰ সন্তুষ্টি আৰু